ব্ৰিটিছ শাসনৰ সময়ত স্থাপিত বাগৰগাঁৱত মূৰ্তিবিহীন 151 সংখ্যক শ্ৰী শ্ৰী গণেশ পূজা উদযাপন। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বাগৰগাঁৱত ব্ৰিটিছ শাসনৰ সময়ত স্থাপিত মূৰ্তিবিহীন শ্ৰী শ্ৰী গণেশ পূজা এই বছৰো পৰম্পৰাগতভাৱে উদযাপন কৰা হয়। এই বছৰ পূজাই 151 বছৰত ভৰি দিলে। লোকবিশ্বাস অনুসৰি বহু বছৰ আগতে এখন আহত গছৰ শিপাত শ্ৰী শ্ৰী গণেশ দেৱতাৰ মূৰৰ আকৃতি স্বাভাৱিকভাৱে আবিৰ্ভাৱ হৈছিল। সেইদিনাৰ পৰা অঞ্চলটোৰ ৰাইজে এই আবিৰ্ভূত মূৰ্তিৰ ৰূপকেই পূজা অৰ্চনা কৰি আহিছে। পূজাৰ জাগ্ৰত স্বৰূপৰ বাবে বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ পূজা দিবলৈ আহে। আজি ৰাতিপুৱাৰে পৰা বঙাইগাঁও, বিজনী, সৰভোগ, পাতিলাধৰা, মানিকপুৰসহ নামনি অসমৰ বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলে শাৰী পাতি শ্ৰী শ্ৰী গণেশ দেৱতাক পূজা অৰ্চনা কৰে। দিনজোৰা কাৰ্যসূচীৰে পূজা উদযাপন কৰা হয়। এই উপলক্ষে জনপ্ৰিয় শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। লগতে কীৰ্তন আৰু ভাগৱত পাঠৰ আয়োজন কৰা হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। স্বয়ং মুৰাৰী ইয়াত আহিব, আসন বিলাকখন একদম মনৰে বনাই থৈছে আৰু আজি আমাৰ ভাল লগা নাই। গতিকে আমি তেওঁৰ উপাস সমূহ ৰাজ্যলৈ ভক্তপ্ৰাণ ৰাজ্যলৈ আমি বাগৰগাঁও গণেশ পূজাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এইটো আমাৰ আবিৰ্ভাৱ হোৱা এই মূৰ্তি বনোৱা নহয়, এটা আহত গছৰ পৰা নিজে নিজে আবিৰ্ভাৱ হৈছে আৰু প্ৰত্যেক বছৰে মাঘ মাহৰ এই তাৰিখত পূজা পাতল কৰা হয়। নীতি নিয়ম পূজা পাতল কৰি আহি থকা হৈছে পূৰ্বপুৰুষৰ পৰা। আজি প্ৰায় 1875 চনত এইটো আবিৰ্ভাৱ হোৱা বুলি আমাৰ এই পূৰ্বপুৰুষসকলে কৈ গৈছে, কিন্তু লিখিত ৰূপ নাই এতিয়াও। তাৰ পৰাই প্ৰত্যেক বছৰে পূজা পাতল কৰি অহা হৈছে। প্ৰত্যেক বছৰ মাঘ মাহত একবাৰ হয় আৰু বহাগৰ 6 তাৰিখত একবাৰ হয় আৰু গণেশ চতুৰ্থী তাতেও পূজা পাতল কৰা হয়। আজিৰ তাৰিখত এই বছৰত 3বাৰ হয়, এবাৰ এই মাঘ মাহত, এবাৰ বহাগত আৰু গণেশ চতুৰ্থী যিটো ভাদৰ মাহত হয় বা শাওণ মাহত হয়, সেইটো পালন কৰি অহা হৈছে। আজিৰ কাৰ্যসূচীৰ ভিতৰত আছে এই ভাগৱত পাঠ চলি আছে, অলপ পিছতে আইসকলৰ নাম হ'ব আৰু সন্ধিয়া খাৰাতাল প্ৰদৰ্শন কৰা হ'ব। আৰু এইটো এটা সমন্বয় বাৰ্তা কঢ়িয়াই লৈ আহিছে আৰু যাতে ভৱিষ্যতেও এই বাৰ্তাটো আমি পাই থাকো। আপোনালোকৰ সহায়ৰ চেনেলৰ জৰিয়তে আমি ৰাইজক এইখিনি জনাব খুজিছো। নাই, মৃন্ময় মূৰ্তি নাই। এইটো আবিৰ্ভাৱ হোৱা গছৰ শিপাৰ পৰা, পাখিৰি গছ বা আহত গছৰ শিপাৰ পৰা
এইটো আবিৰ্ভাৱ হোৱা গণেশৰ এটা আকৃতি লৈছে, সৰুৰা এটা আকৃতি লৈছে, গণেশ প্ৰভুৰ এটা আকৃতি লৈছে, তাকে পূজা পাতল কৰি থকা হয়।